প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত ভূমিকম্প এটা অতি ভয়ানক দুৰ্যোগ। ভূমিকম্পৰ ফলত এতিয়ালৈকে পৃথিৱীত লাখ লাখ মানুহৰ জীৱন আৰু সম্পত্তি ধ্বংস হৈছে। 2015 চনত নেপালত হোৱা ভূমিকম্পৰ কথা সকলোৱে মনত আছে। ৰিখটাৰ স্কেলত 8.1 প্ৰাবল্যৰ এই ভূমিকম্পৰ কাৰণে নেপালত প্ৰায় 9,000 লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় 22,000 লোক আঘাতপ্ৰাপ্ত হয়। এনেকুৱা অলেখ ভূমিকম্প পৃথিৱীত সংঘটিত হৈ আছে। ভূমিকম্পক লৈ বিভিন্ন গৱেষণা হৈছে যদিও বিজ্ঞানীসকলে এতিয়ালৈকে ভালকৈ ভূমিকম্পৰ আগজাননী দিব পৰা নাই। ভিডিঅ'টো চোৱাৰ আগতে আমাৰ এক্সটিউব আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' আহিলে নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো দবাই দিব। যেতিয়া প্ৰাকৃতিক বা কৃত্ৰিম কাৰণত পৃথিৱীৰ উপৰিভাগত কম্পন বা জোকাৰণিৰ সৃষ্টি হয়, তেতিয়া আমি ভূমিকম্প হোৱা বুলি কওঁ। আমাৰ পৃথিৱীৰ কেইবাটাও তৰপ বা স্তৰ আছে। ভূমিকম্পৰ উৎপত্তি সাধাৰণতে পৃথিৱীৰ লিথোস্ফিয়াৰ নামৰ লেয়াৰটোত হয় আৰু চেচমিক ৱেভৰ সৃষ্টি কৰে। ভূমিকম্প একেবাৰে সূক্ষ্মৰ পৰা প্ৰবল হ'ব পাৰে। কিছুমান ভূমিকম্প অনুভৱেই কৰিব নোৱাৰি, আনহাতে কিছুমান প্ৰবল ভূমিকম্পৰ ফলত এটা বৃহৎ অঞ্চল ধ্বংস আৰু হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটিব পাৰে। পৃথিৱীৰ যিটো পইণ্ট বা অঞ্চলত ভূমিকম্পৰ সৃষ্টি হয়, তাক ভূমিকম্পৰ ফ'কাছ বা হাইপ'চেণ্টাৰ বুলি কোৱা হয়। ইয়াৰ পৰাই কম্পন পৃথিৱীৰ উপৰিভাগলৈ সঞ্চালিত হয়। পৃথিৱীৰ উপৰিভাগত থকা ফ'কাছ বা হাইপ'চেণ্টাৰৰ ওচৰৰ বিন্দুটোক এপিচেণ্টাৰ বুলি কোৱা হয়। ইয়াতেই প্ৰথমে ভূমিকম্প অনুভৱ হয়। ভূমিকম্পৰ কাৰণবোৰ কি? ভূমিকম্প প্ৰাকৃতিক বা কৃত্ৰিম কাৰণত হ'ব পাৰে। প্ৰাকৃতিকভাৱে হোৱা ভূমিকম্প আগ্নেয়গিৰি উদগীৰণ, প্লেট টেকটনিক মুভমেণ্ট, ফল্ট, লেণ্ডশ্লাইড আদিৰ কাৰণত হ'ব পাৰে। আগ্নেয়গিৰি উদগীৰণৰ কাৰণে ইয়াৰ ওচৰৰ অঞ্চলত প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। আগ্নেয়গিৰি উদগীৰণ হ'লে পৃথিৱীৰ অন্তৰ্ভাগত গলিত অৱস্থাত থকা মেগমা, শিল আদি প্ৰচণ্ড বেগত ওলাই আহে আৰু ভূমিকম্পৰ সৃষ্টি কৰে। পৃথিৱীত বহুতো জাগ্ৰত আৰু সুপ্ত আগ্নেয়গিৰি আছে। আমাৰ লিথোস্ফিয়াৰটো কেইবাখনো সৰু ডাঙৰ প্লেটেৰে গঠিত। এই প্লেটবিলাকক টেকটনিক প্লেট বুলি কোৱা হয়। পৃথিৱীৰ লিথোস্ফিয়াৰটো 7খন ডাঙৰ আৰু কেইখনমান সৰু সৰু প্লেটেৰে গঠিত। এই টেকটনিক প্লেটবিলাকৰ মুভমেণ্টৰ কাৰণে অধিকাংশ ভূমিকম্প সংঘটিত হয়। এই টেকটনিক প্লেটবিলাক এখন আনখনৰ লগত আৰু বিভিন্ন দিশত গতি কৰি থাকে। যিটো লাইনত দুখন টেকটনিক প্লেট মিলিত হয়, তাক ফল্ট লাইন বুলি কোৱা হয়। সাধাৰণতে টেকটনিক প্লেটবিলাক বছৰেকত মাত্ৰ কেই চেণ্টিমিটাৰমানহে মুভ কৰে। যেতিয়া এখন প্লেট আন এখনৰ গাত ঠেকা খাই গতি কৰে, তেতিয়া তাত এনাৰ্জিৰ সৃষ্টি হয়। বহুদিন ধৰি সঞ্চিত হৈ থকা এনাৰ্জি এটা সময়ত ৰিলিজ হৈ প্ৰচণ্ড শক্তিৰ সৃষ্টি কৰে আৰু ইয়াৰ কাৰণে প্ৰবল ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে। তদুপৰি কেতিয়াবা এখন প্লেট আন এখনৰ তলত সোমাই যায়, যাক ছাবডাকচন বুলি কোৱা হয়। ইয়াৰ ফলতো প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। কেতিয়াবা পৃথিৱীৰ উপৰিভাগত থকা ফল্টৰ কাৰণেও ভূমিকম্প হ'ব পাৰে। যেতিয়া ফল্ট প্লেনেদি দুটা অংশ শ্লাইড হয়, তেতিয়া প্ৰচণ্ড শক্তি ৰিলিজ হয় আৰু ভূমিকম্পৰ সৃষ্টি কৰে। তদুপৰি কিছুমান কৃত্ৰিম কাৰণতো ভূমিকম্প হ'ব পাৰে, যেনে লেণ্ডমাইন ব্লাষ্ট, এটমিক ব্লাষ্ট ইত্যাদি। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত জোখা হয়। জানি আচৰিত হ'ব যে পৃথিৱীত প্ৰতি বছৰে 5 লাখ ভূমিকম্পৰ সৃষ্টি হয় আৰু বৰ্তমান যুগৰ ইনষ্ট্ৰুমেণ্টে ইয়াৰে 1 লাখ ভূমিকম্পহে ধৰা পেলাব পাৰি। মাইনৰ আৰ্থকুৱেক কিছুমান আলাস্কা, মেক্সিকো, কেলিফৰ্ণিয়া, চিলি, পেৰু, ইণ্ডোনেছিয়া, ইৰাণ, ইটালী আদিত সঘনাই হৈ থাকে। কিন্তু পৃথিৱীৰ যিকোনো ঠাইতে ভূমিকম্প হ'ব পাৰে। ভূমিকম্পৰ কাৰণে হোৱা তীব্ৰ জোকাৰণিৰ ফলত ঘৰ-দুৱাৰ, ডাঙৰ অট্টালিকা আদি ধ্বংস হৈ মানুহ মৃত্যুমুখত পৰে। তদুপৰি মানৱ নিৰ্মিত বহুতো ষ্ট্ৰাকচাৰ যেনে দলং, বান্ধ আদি ধ্বংস হোৱা দেখা যায়। সাগৰৰ তলিত হোৱা ভূমিকম্পৰ কাৰণে ছুনামিৰ সৃষ্টি হয়। এই ছুনামিৰ কাৰণে
সাগৰত প্ৰচণ্ড ঢৌৰ সৃষ্টি হৈ উপকূলীয় অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।